নমস্কাৰ প্ৰিয় দৰ্শক সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ সৈতে মই নৱজিত ডেকা। আজিৰ সংবাদ প্ৰবাহত আছে ভাৰতৰ প্ৰথমটো সূৰ্য অভিযান আদিত্য L1 উৎক্ষেপন, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভালেকেইটা উন্নয়নমূলক আৰু আন্তঃগাঁথনিমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, ৰাজ্যজুৰি শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি পালন, হৰিনামৰ ধ্বনিৰে মুখৰিত সত্ৰ নামঘৰ, ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ গোলাঘাট জিলা ভ্ৰমণ আৰু সমগ্ৰ দেশৰ লগতে অসমতো ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন। চন্দ্ৰৰ পিছত এবাৰ সূৰ্য 2 ছেপ্টেম্বৰ 2023 ভাৰতবাসীৰ বাবে আন এক ঐতিহাসিক খবৰ। ভাৰতৰ প্ৰথমটো সূৰ্য অভিযান দিনৰ 11:50 ইছৰোৰ বিজ্ঞানীসকলে আদিত্য L1 উৎক্ষেপন কৰে। সুখৰ খবৰ, অসমৰ অধ্যাপিকা ডক্টৰ ঐশ্বন্যা শৰ্মাই এই অভিযানৰ যুটীয়া অনুসন্ধানকাৰী বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰে। শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা বিগত সপ্তাহৰ 2 ছেপ্টেম্বৰত দিনৰ 11:50 ভাৰতৰ প্ৰথমটো সূৰ্য অভিযান আদিত্য L1 উৎক্ষেপন কৰা হয়। 44.4 মিটাৰ ওখ আৰু 321 টন ওজনৰ PSLV C-57 ৰকেটৰ সহায়ত সূৰ্যৰ বিষয়ে অধ্যয়নৰ বাবে এই আদিত্য L1ৰ যাত্ৰা আৰম্ভ কৰা হয়। অহা 4 মাহৰ ভিতৰত আদিত্য L1এ মাধ্যাকৰ্ষণিক শক্তি উৎপাদনৰ স্থান লেগ্ৰেঞ্জ 1 পইণ্টত উপস্থিত হ'ব। এই অভিযানটোৱে সূৰ্যৰ বতাহ আৰু বাতাবৰণৰ বিষয়ে অধ্যয়ন কৰিব। আদিত্য L1এ কঢ়িয়াই নিয়া 7টা পেলোডে ফটোস্ফেয়াৰ, ক্ৰমস্ফেয়াৰ আৰু সূৰ্যৰ কৰোণা নামৰ বহিস্তৰৰ পৰ্যবেক্ষণ কৰিব। আদিত্য L1ৰ উৎক্ষেপনৰ পাছতে ইছৰোৰ অধ্যক্ষ এছ সোমনাথে সূৰ্য অভিযানৰ সফলতা কামনা কৰে। Aditya L1 spacecraft has been injected in an elliptical orbit of 235 by 19,500 kilometers, which is intended very precisely by the PSLV. Very unique mission mode here, with the upper stage of the PSLV taking 2 burn sequence for injecting the primary satellite for the first time. ভাৰতৰ প্ৰথমটো সূৰ্য অভিযান আদিত্য L1ৰ কাৰ্যক্ৰমণিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত নেতৃত্ব ল'বৰ বাবে যুটীয়া অনুসন্ধানকাৰী বিজ্ঞানী হিচাপে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ ঐশ্বন্যা শৰ্মাই নিযুক্তি লাভ কৰে। অধ্যাপিকাগৰাকীয়ে আদিত্য L1ত সংলগ্ন সোলাৰ আল্ট্ৰাভায়োলেট ইমেজিং টেলিস্কোপে সংগ্ৰহ কৰি প্ৰেৰণ কৰিবলগীয়া সূৰ্যৰ আলোকমণ্ডল আৰু বৰ্ণমণ্ডলৰ তৰংগৰ লগতে কম্পনৰ বিষয়ে অধ্যয়ন কৰিব। উল্লেখনীয় যে অধ্যাপিকা ডক্টৰ শৰ্মাই বাহানা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে আদিত্য L1ৰ উৎক্ষেপন প্ৰত্যক্ষ কৰে। এই মিছনো খুব সাকসেসফুল হ'বই আপোনাৰ, আৰু এটা বিৰল মুহূৰ্তৰ আমি সকলোৱে সাক্ষী হ'লো। ঐতিহাসিক মুহূৰ্ত L1 পইণ্টলৈ গৈছে ফৰ দ্য ফাৰ্ষ্ট টাইম ফ্ৰম ইণ্ডিয়া। গতিকে চন্দ্ৰয়ানৰ সেই সময়খিনি আমি আকৌ উপভোগ কৰিলোঁ। গতিকে খুবেই ভাল লাগিছে। তাত আপোনাৰ পাঠটো দিয়া আছে, দেখুওৱা আছে কোনটো পাঠত গৈ আপোনাৰ L1ত গৈ ফাইনেলি L1লৈ যাব। আনহাতে ইছৰোৱে দেশৰ প্ৰথমটো সৌৰ অভিযান আদিত্য L1ক পৃথিৱীৰ প্ৰথমটো কক্ষপথত সফলতাৰে স্থাপন কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই জনোৱা মতে বিগত সপ্তাহৰ 3 ছেপ্টেম্বৰৰ পুৱাৰ ভাগত ইষ্ট্ৰেকে সফলতাৰে পৃথিৱীমুখী কক্ষপথৰ অভিযান সম্পন্ন কৰিছে আৰু ন্যূনতম 245 কিলোমিটাৰ আৰু অধিকতম 22,459 কিলোমিটাৰৰ নতুন কক্ষপথত অৱস্থান গ্ৰহণ কৰিছে। উপগ্ৰহটো বৰ্তমান ভাল অৱস্থাত আছে আৰু স্বাভাৱিকভাৱে কাম কৰি আছে বুলিও ইছৰোৱে প্ৰকাশ কৰে। প্ৰিয় দৰ্শক, বিগত সপ্তাহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। লগতে আন ভালেকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছো মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীসমূহৰ কিছু খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহৰ 6 ছেপ্টেম্বৰত নলবাৰীত বহুজাতিক প্ৰতিষ্ঠান পেপচিকোৰ এটা উৎপাদন গোটৰ ভূমিপূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পেপচিকোৰ এই উৎপাদনকাৰী গোটটোৱে ৰাজ্যখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আজি আমাৰ সকলোৰে বাবে এটা উল্লেখযোগ্য দিন। নলবাৰী জিলাৰ বানেকুছিত পেপচি কোম্পানীয়ে 700
78 কোটি টকা বিনিয়োগেৰে সৈতে এটা বিশাল উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি আহিছে অসমৰ ঔদ্যোগিক মানচিত্ৰত আজিৰ পৰা বানেকুছিৰ নাম সোণালী আখৰেৰে লিখা যাব যে এইখন এখন উদ্যোগ নগৰীলৈ ৰূপান্তৰিত হ'ব প্ৰায় 778 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই উৎপাদন গোটটোত প্ৰায় 500 গৰাকী ব্যক্তি নিয়োজিত হ'ব ইয়াৰ উপৰিও এই প্ৰকল্পটোৱে ৰাজ্যখনৰ কৃষকসকলক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে ৰাজ্যত এটা অত্যাধুনিক খাদ্য উৎপাদন গোট প্ৰতিষ্ঠা কৰাৰ বাবে পেপচিকো প্ৰতিষ্ঠানে গ্ৰহণ কৰা এই কাৰ্যব্যৱস্থাক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে আনহাতে অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে 1 কোটি গছপুলি ৰোপণ কৰি অসমে বিশ্ব ৰেকৰ্ড গঢ়াৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহৰ বুধবাৰে এখন সংবাদমেলত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 17 ছেপ্টেম্বৰত এই অভিযান সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয় ইতিমধ্যে গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকৰ নাম পঞ্জীয়ন কৰাটো অব্যাহত থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এতিয়ালৈ 47,36,465 গৰাকী লোকে নাম পঞ্জীয়ন কৰিছে নাম পঞ্জীয়ন কৰা লোকসকললৈ চৰকাৰে গছপুলি প্ৰেৰণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে গুৱাহাটীৰ খানাপাৰাত থকা অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত বিতৰণৰ বাবে 3 লাখ গছপুলি মজুত কৰা হ'ব আমি একোটা বিশেষ স্থানলৈ গছপুলি পঠিয়াম যি গছপুলি এটা ব্যৱসায়িক আৰু বাণিজ্যিক মূল্য থাকিব আৰু সেই গছপুলিটো নিৰ্দিষ্ট স্থানৰ পৰা 15 বা 16 তাৰিখে পোৰ্টেলত ৰেজিষ্টাৰ কৰা লোকসকলে লৈ যাব আৰু 17 তাৰিখে তেওঁলোকে গছপুলি ৰোপণ কৰি আমাৰ পোৰ্টেলত তাৰ ফটো আপলোড কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহৰ 7 ছেপ্টেম্বৰত হাইলাকান্দিৰ ডিএছএ খেলপথাৰত আয়োজিত এখন জনসভাত অংশগ্ৰহণ কৰি কয় যে চৰকাৰে হাইলাকান্দি জিলাৰ সৰ্বাত্মক উন্নয়নৰ বাবে সকলো প্ৰয়াস অব্যাহত ৰাখিছে তেওঁ হাইলাকান্দিত এটা জিলা পুথিভঁৰাল আৰু এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে 20 কোটি টকাৰ পুঁজি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে জিলাখনত কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উপৰিও আধাৰশিলা স্থাপন কৰে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলাৰ ৰাষ্ট্ৰীয় পৰিপুষ্টি মাহ কাৰ্যসূচীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপুষ্টিমুক্ত ভাৰত গঢ়াত গুৰুত্ব দিছে এই বিষয়টো গণ আন্দোলন হিচাপে গঢ়ি তুলিবলৈও তেওঁ আহ্বান জনায় আমি অত্যন্ত খুশি কি এই যি হাইলাকান্দিৰ বড় কাস্তা হ'ব এই কাস্তায় আমার 24 কিলোমিটার রাস্তা হবে 264 কোটি টাকা এই রাস্তার জন্য ব্যয় করা হবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা 1 লাখ নিযুক্তিৰ পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহৰ 3 ছেপ্টেম্বৰত 514 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে শিক্ষা লোকনিৰ্মাণ জলসম্পদ পৰিবহণকে ধৰি ৰাজ্যৰ 35টা বিভাগৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ইয়াৰ লগে লগে 86,888 গৰাকী প্ৰাৰ্থীৰ নিযুক্তি সম্পন্ন হয় পুনৰ 13,000 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিলে 1 লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চলিত মাহত 20ৰ পৰা 22,000 চাকৰিৰ বাবে বিজ্ঞাপন জাৰি কৰা হ'ব পৰৱৰ্তী পৰ্যায়ত আমি আগতে ঘোষণা কৰা মতে এই মাহত প্ৰায় 5,000 নতুনকৈ পুলিচ বিভাগত আৰু সেই ধৰণে আন পাৱাৰ ডিপাৰ্টমেণ্টত প্ৰায় 3,000 এই ধৰণে আৰু 20-22,000 চাকৰিৰ আমি নিযুক্তি প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম হৰি নামৰ অখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী প্ৰিয় দৰ্শক বিগত সপ্তাহত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যজুৰি হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰে সত্ৰ নামঘৰকে ধৰি আন আন ঠাইসমূহ গুৰুজনাৰ প্ৰতি অমল ভক্তিৰে ভক্তসকলে নাম কীৰ্তন বৰগীতেৰে গুঞ্জৰিত কৰে পৰিৱেশ এটি ৰেঙনি বিগত সপ্তাহৰ সোমবাৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 427 সংখ্যক তিৰুভাৱ তিথি ৰাজ্যজুৰি পালন কৰা হয় এই উপলক্ষে গুৰুজনাৰ জন্মস্থান লখিমপুৰৰ লেটেকু পুখুৰীত 3 দিনীয়া কাৰ্যসূচীৰে এই তিৰুভাৱ তিথি পালন কৰা হয় পুৱা উষা কীৰ্তনেৰে আৰম্ভ হোৱা এই তিথিৰ লগত সংগতি ৰাখি নামঘৰ চৌহদত গছপুলি ৰোপণ নাম প্ৰসংগ গুৰুবাদ্য প্ৰদৰ্শন নাট সমাৰোহ আদিৰো আয়োজন কৰা হয়
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ শ্ৰীচৰণত ভক্তি অঞ্জলি অৰ্পণ কৰে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ জাতীয় জীৱন আৰু আধ্যাত্মিক চিন্তা চেতনাৰ উত্তৰণৰ দ্বাৰা এখন সমৃদ্ধিশালী সমাজ গঢ়োতা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই আমাক সত্য, ভক্তিৰস আৰু সামাজিক সমন্বয়ৰ বাণীৰে সমৃদ্ধ কৰি গৈছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে বটদ্ৰৱা থানতো পালন কৰা হয়। তিথি উপলক্ষে পুৱা ভকত বৈষ্ণৱ, যুৱক যুৱতী আৰু আইমাতৃৰ উষা কীৰ্তনেৰে মুখৰিত হৈ পৰে থান চৌহদ। ইপিনে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত যোৰহাটৰ ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰতো মহাপুৰুষগৰাকীৰ তিৰুভাৱ তিথি পালন কৰা হয়। তিথি উপলক্ষে নাম প্ৰসংগ, দিহানাম আৰু বৰগীত পৰিৱেশন কৰা হয়। বৰনামঘৰত অসমৰ বিভিন্ন ঠাইৰ কেইবা শতাধিক ভক্তৰ সমাগম ঘটে। এই তিথিভাগ এই মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা পবিত্ৰ তীৰ্থক্ষেত্ৰ এই ঢেকীয়াখোৱাৰ নামঘৰতে আমি উদযাপন কৰিবলৈ লোৱা হৈছে। লোৱাতে ইতিমধ্যে আমাৰ এক প্ৰসংগ পালনাম হৈ গৈছে। তাৰ পাছতে আমাৰ এটি দিহানামৰ দলে দিহানাম পৰিৱেশন কৰিলে। সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এটি বৰগীত পৰিৱেশন কৰিলে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা হয়। জিলাখনৰ বগুৱাবানৰ শ্ৰী শ্ৰী হাতী সত্ৰ আৰু গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰাই সত্ৰ নাম প্ৰসংগৰ লগতে আন আন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ উপৰিও জিলাখনৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহত গুৰুজনা কুঁৱৰী নাম কীৰ্তন পৰিৱেশন কৰা হয়। ৰাইজে সকলো একলগ হৈ মহিলা আইসকল আৰু আমাৰ পুৰুষ বাপসকল সকলোৱে মিলি ইয়াত নাম কীৰ্তন কৰিছে আৰু গুৰুজনাৰ যি গুণানী কীৰ্তন সেইটো আমাৰ নাম কীৰ্তনৰ জৰিয়তে তেওঁলোকে আওৰাইছে। আন আন ঠাইৰ লগতে সত্ৰনগৰী বৰপেটাতো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। মহাপুৰুষজনৰ দ্বাৰা স্থাপিত বৰপেটা, সুন্দৰীদিয়া, বাৰাদি আৰু গণকুচি সত্ৰত দিনটো কীৰ্তন মহোৎসৱ হিচাপে উদযাপন কৰা হয়। কীৰ্তন মহোৎসৱ উপলক্ষে সত্ৰ চৌহদত পৰম্পৰা অনুসৰি প্ৰসংগ, গায়ন বায়ন আদি পৰিৱেশন কৰা হয়। দক্ষিণ বৰপেটা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ সৌৰণী সমিতিৰ উদ্যোগতো দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। মহাপুৰুষ মাধৱগুৰুজনাৰ এই কীৰ্তন মহোৎসৱটি বৰপেটা সত্ৰত পূৰ্ব পৰম্পৰা প্ৰথা অনুসৰি পালন কৰি অহা হৈছে। এইবুলিও ব্যতিক্ৰম নহয়। বিস্তৃত কাৰ্যসূচীৰে আজিৰ পৰা গুৰুজনাৰ কীৰ্তন মহোৎসৱ আৰম্ভ হৈছে। বিগত সপ্তাহত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই গোলাঘাটৰ বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। একেদিনাই ৰাজ্যপালগৰাকী আন কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিগত সপ্তাহৰ ৫ ছেপ্টেম্বৰত গোলাঘাটত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে গোলাঘাটস্থিত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অস্থায়ী চৌহদ, গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছতে তেওঁ গোলাঘাটৰ ৰঙাজানৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্থায়ী চৌহদৰ ভূমি পৰিদৰ্শন কৰে। গোলাঘাটৰ বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰ, গোলাঘাটত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানৰ লগতে শিক্ষক দিৱসৰ কাৰ্যসূচীতো ৰাজ্যপালগৰাকীয়ে অংশগ্ৰহণ কৰে। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय सम्भवामि युगे युगे। যেতিয়া পৃথিৱীত অধৰ্মই গা কৰি উঠে, সাধু সন্ত নিৰ্যাতিত হয়, তেতিয়াই ভগৱানে অৱতাৰ ধৰি দুষ্টক দমন কৰি শান্তক পালন কৰি ধৰ্ম প্ৰতিষ্ঠা কৰে। পৰম ব্ৰহ্ম কৃষ্ণই অৱতাৰ ধৰি কংসক বধ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। বিগত সপ্তাহত সমগ্ৰ দেশৰ লগতে অসমতো ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়। এটি অৱলোকন। বিগত সপ্তাহৰ বুধবাৰে দেশৰ লগতে অসমতো পালন কৰা হয় শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী। পবিত্ৰ জন্মাষ্টমী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিশ্ব হিন্দু পৰিষদৰ উত্তৰ কামৰূপ জিলা সমিতিয়ে ৰঙিয়াৰ প্ৰগতি ময়দানত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অনুষ্ঠানৰ ধৰ্মীয় শোভাযাত্ৰা মুকলি কৰে স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু প্ৰাক্তন সাংসদ ৰমেন ডেকাই।
অনুষ্ঠান উপলক্ষে ধৰ্মধ্বজা উত্তোলন, গৌমাতা পূজন, ধৰ্মালোচনী সভা আদিৰ আয়োজন কৰা হয়। আনহাতে ৰঙিয়াৰ বিষ্ণু মন্দিৰত অনুষ্ঠিত জন্মাষ্টমী অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ ভুৱনেশ্বৰ কলিতাই জনসাধাৰণক জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰে। সমগ্ৰ দেশৰ লগতে আমাৰ এই ৰঙিয়া অঞ্চলতো বহুলভাৱে উদযাপিত হৈছে আৰু এই দিনটো অত্যন্ত পবিত্ৰ দিন আৰু আমাৰ জনসাধাৰণ পবিত্ৰ মনেৰে আহি আমাৰ এই ৰঙিয়া বাছ ষ্টেণ্ড অৱস্থিত এই শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মন্দিৰত শ্ৰীবিষ্ণু মন্দিৰত ইয়াত সমবেত হৈছে। ইয়াৰ উপৰিও কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰ, হাজো, শুৱালকুছি, মিৰ্জা, বকো, ছয়গাঁও, কমলপুৰ, বিজয়নগৰ আদি অঞ্চলতো বিস্তৃত কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী পালন কৰা হয়। ইপিনে সাংস্কৃতিক নগৰী তেজপুৰৰ নামঘৰ আৰু মঠ মন্দিৰসমূহতো ধৰ্মীয় পৰম্পৰা আৰু ৰীতি নীতিৰে শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী পালন কৰা হয়। তেজপুৰৰ মিলন বাকৰিত 1936 চনতে আৰম্ভ হোৱা ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ, ৰাস মন্দিৰৰ সন্মুখত প্ৰায় 70 বছৰ পূৰ্বে ৰোৱা প্ৰথমজোপা গছত গামোচা পিন্ধোৱাৰ লগতে চাকি জ্বলাই এই শুভাৰম্ভ কাৰ্যসূচী কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ পশ্চিম বৰভেগীয়া টোলাত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হয়। এই উপলক্ষে পুৱা দীঘলীয়া ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। সমাজকৰ্মী শচীন্দ্ৰ শৰ্মাই শোভাযাত্ৰা মুকলি কৰে। ৰূপালী জয়ন্তী গৰকাই অনুষ্ঠানটোৱে সন্ধিয়ালৈ ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে দুগৰাকী শিল্পীৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন কৰা হয়। জড়িয়ে পশ্চিম চুবুৰী ৰাখিয়ে পৰম কৰোণাময় শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ভাগি এইবুলিও দুদিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি যোজনা কৰিছোঁ। আজি আমাৰ প্ৰথম দিনত আমাৰ বিশেষ কাৰ্যসূচী মানে পতাকা উত্তোলনকে ধৰি ভাগৱত শোভাযাত্ৰা, নাম প্ৰসংগ আৰু আবেলিৰ ভাগৱত পাঠ আৰু অহাকালি আমাৰ ৰাতিপুৱা খেল ধেমালি, আইসকলৰ দ্বাৰা নাম প্ৰসংগ, তাৰপিছত গধূলি মুকলি কুইজ প্ৰতিযোগিতা, নিশা অসমৰ বিখ্যাত দুগৰাকী নাগাৰা নাম দলক আমি আমন্ত্ৰণ কৰিছোঁ। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ লগতে উলুবাৰীত থকা ইস্কন মন্দিৰতো তিনিদিনীয়া কাৰ্যসূচীৰে জন্মাষ্টমী পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সহস্ৰাধিক ভক্তপ্ৰাণ লোকে অংশগ্ৰহণ কৰে। পুৱা মংগল আৰতিৰে শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰম্ভ হয়। নিশা 10 বজাত শ্ৰীকৃষ্ণৰ মহা অভিষেকৰ আয়োজন কৰা হয়। নলবাৰী জিলাৰ উলাবৰী হিতসাধিনী পুথিভঁৰালৰ উদ্যোগত জিলাখনৰ পাগলাদিয়া নৈত বিগত সপ্তাহৰ 6 ছেপ্টেম্বৰত পৰম্পৰাগত নাও খেল অনুষ্ঠিত হয়। জন্মাষ্টমী উপলক্ষে যোৱা 80 বছৰ ধৰি অনুষ্ঠিত হৈ অহা এই প্ৰতিযোগিতাত বিভিন্ন প্ৰান্তৰ 12খন নাৱে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অনা পৰিলক্ষিত হয়। উলাবৰী পাৰঘাটত অনুষ্ঠিত এই নাও খেল প্ৰতিযোগিতাখন 1940 চনৰ পৰাই প্ৰতিষ্ঠিত হৈ আহিছে। শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে এই নাও খেল অনুষ্ঠিত হৈ আহিছে। এই নাও খেলৰ মুখ্য বাতাবৰণটো হ'ল এই নাও খেলত আদিয়াৰ পৰা বৰ্ণি আদি অঞ্চলৰ পৰা মুছলমান ভাইসকলে নাও খেলৰ গীতেৰে এই খেলত যোগদান কৰে আৰু আমি এই অনুষ্ঠানটো হিন্দুসকলে পাতি এই হিন্দু মুছলমানৰ সম্প্ৰীতি আমি ৰক্ষা কৰি আহিছোঁ। প্ৰিয় দৰ্শক, সংবাদ প্ৰবাসত এইবাৰ দিব খুজিছোঁ অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ দেশৰ লগতে 5 ছেপ্টেম্বৰত অসমতো শিক্ষক দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ত 62 সংখ্যক শিক্ষক দিৱস পালন কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত 36 গৰাকী কৃতি শিক্ষকক ৰাজ্যিক শিক্ষক বঁটা আৰু নাকৰ A+ গ্ৰেড পোৱা 9খন মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু 9 গৰাকী গৱেষক শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে অনুষ্ঠানত উপস্থিত থাকি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতি শ্ৰদ্ধা জনায়। তেওঁ শিক্ষকসকলক শিক্ষাৰ্থীৰ সৈতে বন্ধুত্বসুলভ ব্যৱহাৰ আৰু প্ৰযুক্তি আদিৰ ব্যৱহাৰেৰে শিক্ষা কাৰ্যত ব্ৰতী হ'বলৈ আহ্বান জনায়। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্ত, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি শিক্ষা বিভাগৰ বিষয়াসকল উপস্থিত আছিল। আমি সমাজৰ কোনোবা নহয় কোনোবা অকণমান হ'লেও যোগানমুখ দিশত কাম কৰিব পাৰিছোঁ আৰু সেইটো কাৰণে হয়তো
চৰকাৰৰ ফালৰ পৰা এই বঁটাৰ বাবে আমাক নিৰ্বাচিত কৰিছে আৰু ভাবিছোঁ এনেধৰণৰ উৎসাহ প্ৰেৰণা আৰু আশীৰ্বাদবিলাক যদি আমি অনাগত দিনবিলাকত পাই থাকোঁ আমি কৰ্মপ্ৰেৰণা পাম আৰু সমাজৰ হকে আৰু বিভিন্ন দিশত অকল শিক্ষা দিশৰ নহয় শিক্ষাৰ লগত জড়িত বিভিন্ন ক্ৰিয়া সাংস্কৃতিক দিশত কিছু কাম কৰি যাবলৈ আমি প্ৰেৰণা পাম সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া জিলাতো দেশৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি তথা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ স্মৃতিত উলহ মালহেৰে পালন কৰা হয় ৬২ সংখ্যক শিক্ষক দিৱস তিনিচুকীয়া জিলা প্ৰশাসনৰ সৌজন্যত তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ উদ্যোগত পালন কৰা শিক্ষক দিৱসৰ এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত তিনিচুকীয়া জিলাৰ বিভিন্ন বিদ্যালয়ৰ 10 গৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ 2023 বৰ্ষৰ কৃতি শিক্ষক সন্মান প্ৰদান কৰা হয় শোণিতপুৰ জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হল ৬২ সংখ্যক শিক্ষক দিৱস এই অনুষ্ঠানত উপস্থিত থাকে সাংসদ পল্লৱ লোচন দাসৰ উপৰি বিধায়ক পৃথ্বীৰাজ ৰাভাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি শিক্ষাগুৰু সদায় কোন বিদ্যালয়ত শিক্ষকতা কৰিছে সেইটো গুৰুত্ব নহয় কাৰণ যেগৰাকী শিক্ষাগুৰুৱে সমাজ নিৰ্মাণ কৰে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কৰে সেইকাৰণে শিক্ষাগুৰু সদায় আমাৰ নমস্য সন্মানীয় আৰু যিসকলে ভালকৈ সমাজত ভাল শিক্ষকতা কৰিছে বা আদৰ্শ প্ৰতিষ্ঠা কৰিছে তেখেতসকলক নিৰ্বাচন কৰা যায় আৰু নিৰ্বাচন কৰি তেখেতসকলক সন্মান জনোৱা এটা পৰম্পৰা আৰু আজিৰ দিনটোতো আমি সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিছোঁ শোণিতপুৰ জিলাত এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈছে বৰ্তমান সময়ত আমি আশা কৰিছোঁ যিসকল শিক্ষকৰ এতিয়াও সমস্যা ৰৈ গৈছে কিবা নহয় কিবা অসুবিধা আছে চৰকাৰে প্ৰয়াস কৰি আছে তেখেতসকলৰ সমস্যাসমূহ সমাধান কৰা অৰ্জুন বঁটা বিজয়ী পূৰ্বোত্তৰৰ প্ৰথমগৰাকী এথলেট ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো বিগত সপ্তাহৰ 3 ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যতে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় 40 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি পুৱা গুৱাহাটীৰ চানমাৰীত সমূহীয়া দৌৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ এল সৰিতা দেৱীয়ে মুকলি কৰা দৌৰ নেহেৰু ষ্টেডিয়ামৰ তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অন্ত পৰে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি পুৱা ষ্টেডিয়ামত নৃত্য আৰু ব্যায়াম প্ৰতিযোগিতা অনুষ্ঠিত হয় অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ আমি যাক মানি আহিছোঁ ভোগেশ্বৰ বৰুৱা প্ৰথম অৰ্জুন এৱাৰ্ডী পূৰ্বাঞ্চলৰ সেইগৰাকী মহান ব্যক্তিৰ জীৱিত অৱস্থাত 40 বছৰ আগত 84ত আমি আৰম্ভ কৰিছিলোঁ তেওঁৰ জন্মদিনটো অসমত ক্ৰীড়া দিৱস হিচাপে পালন কৰিম বিশ্বনাথৰ বিহালীতো অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় এই উপলক্ষে স্বেচ্ছাসেৱী সংগঠন উদ্দীপ্ত চৰাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত অভিৰুচি ক্ৰীড়া দিৱসৰ প্ৰথম দিনটোত প্ৰায় 300ৰো অধিক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে মাৰাথন দৌৰ অনুষ্ঠিত হয় বিশ্বনাথ জিলা ক্ৰীড়া বিষয়া অংকুৰ পাঠকে এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে সমগ্ৰ অসমৰ লগতে আমাৰ বিশ্বনাথ জিলাতো বিভিন্ন ঠাইত অভিৰুচি দিৱস পালন কৰা হৈছে তাৰ মাজত আমাৰ ইয়াতে আজি আহি উপস্থিত হৈছোঁ এতিয়া আমাৰ মাৰাথন দৌৰ আছে তো আমি আশা কৰোঁ যে আগন্তুক দিনত আমাৰ বিশ্বনাথৰ পৰাও যাতে এটা অৰ্জুন বিজয় হ'ব পাৰে অৰ্জুন বঁটাৰ বিজয় হ'ব পাৰে গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত গোৱালপাৰাতো দুদিনীয়া কাৰ্যসূচীৰে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় এই উপলক্ষে সমূহীয়া দৌৰৰ উপৰিও কেৰম প্ৰতিযোগিতা সম্বৰ্ধনা অনুষ্ঠান আদিৰ আয়োজন কৰা হয় কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কৃষি বিভাগে বিগত সপ্তাহৰ 4 ছেপ্টেম্বৰত কৃষিমন্ত্ৰী অতুল বৰাই গোলাঘাট জিলাৰ কমাৰগাঁৱৰ মহুৰা পথাৰত ড্ৰোনৰ সহায়ত শালি ধানৰ খেতিত কীটনাশক ঔষধ প্ৰয়োগ কৰা কাৰ্যৰ শুভাৰম্ভ কৰে এই অনুষ্ঠানতে কৃষিমন্ত্ৰীগৰাকীয়ে ভদিয়া বানে ক্ষতি কৰা কৃষকক কমিউনিটি নাৰ্চাৰীৰ যোগেৰে সহায় কৰাৰ লগতে প্ৰয়োজনীয় ক্ষতিপূৰণৰ আশ্বাস প্ৰদান কৰে অনুষ্ঠানত গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ভৱেশ চন্দ্ৰ ডেকা অসম কৃষি বিশ্ববিদ্যালয়ৰ মুখ্য বিজ্ঞানী ডক্টৰ ফুলেশ্বৰ নাথকে ধৰি কেইবাগৰাকীও বিজ্ঞানী উপস্থিত আছিল এখন পথাৰ এখন বিশাল পথাৰ ধান খেতি খুবেই ভাল হয় আমি কাতি বিহু যোৱাবাৰ এই পথাৰতে পাতিছিলোঁ আজি ড্ৰোনৰ সহায়েৰে ইয়াত নেনো DAP স্প্ৰেৰ প্ৰদৰ্শনী কৰা হৈছে প্ৰিয় দৰ্শক এয়া আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ পৰৱৰ্তী সপ্তাহত আৰু কেইটিমান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হয় প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত তেতিয়ালৈ বিদায় লৈছোঁ নমস্কাৰ